নমস্কাৰ অসম, মই নীতিশ কোঁৱৰ আপোনালোকৰ হোষ্ট। আৰু আজিৰ পৰা আমি আৰম্ভ কৰিম কেছ বনোৱাৰ কাৰণে যিখিনি যাৱতীয় ব্যৱস্থা সেইখিনি ষ্টাৰ্ট কৰিম। আৰু যি ৰ মেটেৰিয়েল লাগে, ৰ মেটেৰিয়েলখিনি আনিবৰ কাৰণে অলপ পিছতে আমি যাবলৈ ওলাইছোঁ। এতিয়া মই আছোঁ হাইৱেত ৰখি, আমি যাম গুৱাহাটীত থকা ক'ৰ পৰা আনিম আপোনালোকে চাই থাকক। গোটেইখিনি ৰ মেটেৰিয়েল তাৰ পৰা কালেক্ট কৰিম আৰু কেছখিনি অনা আছে, আপোনালোকক দেখুৱাই আছোঁ। গতিকে আজিৰ পৰাই ষ্টাৰ্ট হ'ব আমাৰ কেজৰ কাম, লেয়াৰ ফাৰ্মৰ কেজৰ কাম। গতিকে ভিডিঅ'টো চাই থাকক সম্পূৰ্ণকৈ, আমি ক'ৰ পৰা কেনেকৈ বস্তুখিনি আমি যোগাৰ কৰোঁ আপোনালোকে চাই থাকক। এতিয়া মই বস্তু নিবলৈ আহিছোঁ এটা অফিচৰ পৰা, এটা গুদামৰ পৰা। সেইটো দেখিলেই গম পাইছে চাগে, চাইডত দেখিছে নিজন লিখা আছে। নিজন কোম্পানীৰ পৰা মই লোহাখিনি এতিয়া নিবলৈ আহিছোঁ আৰু কেজৰ কাম সোনকালে ষ্টাৰ্ট হ'ব। ৰখি আছোঁ এতিয়া গাড়ীৰ কাৰণে। একচুৱেলি মই আহি পালোঁ, গাড়ীখন আহি পোৱা নাই। এয়া হ'ল নিজনৰ অফিচ। আহক আমি এবাৰ ভিতৰলৈ যাওঁ। এয়াই হ'ল ওৱান অফ দ্য মষ্ট ট্ৰাষ্টেড ষ্টিল কোম্পানী নিজনৰ গুৱাহাটীত থকা এইটো হ'ল ৱেৰ হাউচ। ইয়াতে দেখিছে আপোনালোকে, মই দেখুৱাই আছোঁ আপোনালোকক কিমান ধৰণৰ ষ্টিল অৰ্থাৎ লোহাৰ পাইপৰ পৰা আদি কৰি ঢেৰ মেটেৰিয়েল আছে। এবাৰ আমি গুদামৰ ভিতৰলৈ যাওঁ, আপোনালোকক ভালকৈ দেখুৱাম। আৰু আমি আজি ইয়াৰ পৰাই আমাৰ যিখিনি ৰ মেটেৰিয়েল লাগে সেইখিনি আমি ইয়াৰ পৰাই কালেক্ট কৰিম। আৰু ইতিমধ্যে আমাৰ দুখন গাড়ী আহি পাইছে। দুখন গাড়ী মানে আমাৰ অটোভান দুখন লৈছোঁ। এখন অটোভানত নাযাব কাৰণ লোডটো বেছি হ'ব। আৰু DI আমি লোৱা নাই, DI অৰ্থাৎ ডাঙৰ গাড়ী যোনকেইখন থাকে সেইখন লোৱা নাই, কাৰণ ৰাস্তাত বোলে MVR বহুত প্ৰব্লেম হয় বোলে, সেইটো কাৰণে হয়তো লোড বেছি নিয়ে, সেইটো কাৰণে হ'ব পাৰে। কিন্তু আমি লোড যিটো আমাৰ একচুৱেল লোড হয়, যিমানখিনি নিব পাৰে গাড়ী এখনে সিমানখিনি হিচাপতে আমি সেইকাৰণে দুখন গাড়ী আনিছোঁ। দুখন গাড়ীতে আমি ইয়াৰ পৰা লৈ গুচি যাম। আৰু এবাৰ আপোনালোকক গোটেই ৱেৰ হাউচটো ভিতৰৰ পৰা দেখুৱাব খুজিছোঁ। এই ওপৰত দেখিছে ট্ৰেইলাৰখন, এইখনে যিখিনি ডাঙৰ পাইপ থাকে বা ডাঙৰ পোষ্ট লোহা থাকে সেইখিনি কেৰি কৰি লৈ যায় ৱেট জোখাবৰ কাৰণে। আমি যিহেতু সৰু সৰু বস্তু লৈছোঁ, সেইটো কাৰণে আমাক এনেকুৱা দৰকাৰ নাই, আমি ছাইডৰ পৰাই কালেক্ট কৰিব পাৰিছোঁ। কিন্তু চাওক, চাৰিওফালে লোহাৰ পাইপ, ষ্টিল পাইপ, ইমান ডাঙৰ এটা ৱেৰ হাউচ গুৱাহাটীত আছে। আৰু আপোনালোকে হয়তো ভাবিছে যে ইয়াৰ পৰা আৰু আমি কেনেকৈ বস্তু নিব পাৰিম। একো ডাঙৰ কথা নহয়। আপোনালোকক যদি লাগে বস্তু অৰ্থাৎ ৰ মেটেৰিয়েল লোহাৰ, তেনেহ'লে আপোনালোকে ডাইৰেক্ট ইয়াতে আহিব পাৰে নিজনৰ অফিচত, তেওঁলোকৰ পৰা ডাইৰেক্ট কিনিব পাৰে। ৰেট ডেফিনেটলি ৰিটেইল দোকানতকৈ বহুতখিনি কমতে আপোনালোকে পাব। তাকো নিজন হয় ওৱান অফ দ্য মষ্ট ট্ৰাষ্টেড পাইপ ষ্টিলৰ অৰ্থাৎ লোহাৰ। আৰু আমাৰ ইয়াৰ পৰা লোহা ক্ৰয় কৰা হৈ গৈছে, আমি এতিয়া যাবলৈ ওলাইছোঁ। কিন্তু আপোনালোকক এটা কথা কওঁ, যিহেতু আপোনালোকৰ প্ৰয়োজন, গতিকে এনেকুৱা ডাঙৰ কোম্পানীবিলাক বা ৱেৰ হাউচবিলাকত আপোনালোকে ডাইৰেক্ট যাব পাৰে, যে আপোনাক বস্তু লাগে সেইটো হিচাপত আপোনালোকে কিনিব পাৰে। সংকোচ নকৰিব, আপোনাৰ প্ৰয়োজন। আৰু এইখিনি কেজ আমাৰ আনি থোৱা আছে, প্ৰায় এমাহে হ'ব হ'ল। কেজখিনি আমি ইউজ কৰিব পৰা নাই, যিহেতু ফিটিং কৰিব পৰা নাই, পানী হৈ আছে। আৰু এইখিনি হ'ল নতুন কেজ, মই নতুনকৈ অনা 1000 কেজ আছিলে ইয়াতে। একো বেয়া হৈ নাযায়, এনেকৈ থৈ দিছোঁ, কাৰণ গেলভেনাইজ পেইণ্ট কৰা আছে গোটেইখিনি কেজতে। আৰু তাৰ পৰা আহি বাহিৰে আমি ফাৰ্মত আহিছোঁ। ফাৰ্মত কৰি আছোঁ এনেকুৱাকৈ ফেন ফিটিং, কাৰণ বহুত গৰম পৰিছে আৰু হয়তো কেইদিন ৰাখিব লাগে, কাৰণ কেজৰ কাম ইমান সোনকালে নহয়। নাই বুলি ক'লেও আপোনাৰ 10-15 দিন লাগিব। গতিকে ফেনবিলাক ফিটিং কৰি দিছোঁ, বহুত গৰম পাই আছিলে তাৰ কাৰণে। আৰু কালি ৰাতি আনিয়ে এনেকৈ থৈ দিছিলোঁ এখন ৱেল্ডিঙৰ দোকানৰ ওচৰত, যোনখন ৱেল্ডিঙত মই কণ্টেক্টটো দিছোঁ যে তেওঁলোকে এইখিনি মোক বনাই দিব লাগে। ইয়াৰে গোটেইখিনি ডিজাইন সম্পূৰ্ণ মই নিজে কৰিছোঁ। কেনেকৈ কৰিব লাগে মই এটা ড্ৰয়িং এটা নিজে ভাবি লৈছোঁ, আৰু সেইটো হিচাপতে তেওঁলোকক মই কাটিব দিছোঁ। খালি কাটি মেলি মোক কেইটামান বস্তু বনাই দিব দিছোঁ, সেইখিনি মই নিজে ইনষ্টল কৰাম। কেনেকৈ কৰাম ডেফিনেটলি আপোনালোকে গম পাবই, আপোনালোকে গোটেইখিনি ভিডিঅ' পাই থাকিব। এনেকুৱাকৈ মই টি চিষ্টেমত বনাব দিছোঁ, 58টা এনেকৈ টি বনাব দিছোঁ। এই টিকেইটা বাৰু মই কেনেকৈ কি ইউজ কৰিম সেইটো আপোনালোকে দেখা পাব পিছত। মই কৈ দিওঁ খালি যে আমাৰ বহুত লেট হৈ গ'ল এইবাৰ, কাৰণ পানী হৈ আছিলে। মই একচুৱেলি আমাৰ প্লেনিঙতো অলপ গণ্ডগোল হৈ গ'ল। প্লেনিং হিচাপত আমি আগতীয়াকৈ কৰিব লাগিছিলে, কিন্তু আমি কৰিব পৰা নাছিলোঁ যিহেতু পানী হৈ আছিলে। এতিয়া পানী শুকাইছে, গতিকে আমি যিমান সোনকালে পাৰোঁ কামখিনি কৰিবলৈ আমি চেষ্টা কৰি আছোঁ, কাৰণ কেজত দিব লাগিব অতি সোনকালে। 3 মাহতে কেজত ভৰাব লাগে, কিন্তু 3 মাহ ইতিমধ্যে পাৰ হয়, 3 মাহ 10 দিন হৈ গ'ল। আমি এতিয়ালৈকে ভৰাব পৰা নাই, আৰু হয়তো 10 দিনমান লাগিব। গতিকে তাৰ কাৰণে বহুতখিনি আমি মেইনটেইন কৰিব লগা হৈছে এক্সট্ৰাকৈ
তুঁহ আমি চেঞ্জ কৰি থাকিব লগা হৈছে গতিকে এই কামখিনি আমাৰ যিমান পাৰোঁ সোনকালে আমি কৰিবই লাগিব এয়া দেখিছে এইবিলাক টি আমি এতিয়া বনাই আছোঁ যিমান পাৰে সোনকালে হয়তো তেওঁলোকে কোৱা মতে 58টা টি 2 দিন বা 3 দিনৰ ভিতৰত বনি শেষ হৈ যাব এৰি আহি পোৱা নাই লোহা অঁ আৰু এয়া দেখিছে আপোনালোকে আমাৰ কাম চলি আছে খুব কম দিনৰ ভিতৰতে আপোনালোকে দেখা পাব আমি কেনেকৈ ইনষ্টল কৰোঁ এইবিলাক দেখিছে এতিয়া টি আকাৰত বনাই থকা হৈছে টিখিনি আমি কেনেকৈ ইউজ কৰিম আপোনালোকে চাগে ভাবিছে মই ভালকৈ দেখুৱাম আপোনালোকক কেনেকৈ এখন লেয়াৰ ফাৰ্ম গোটেই কমপ্লিট ছেটটো বনাব পাৰে আমি খুব কম খৰচতে কেনেকৈ বনাব পাৰে সেইটোৱে চেষ্টা কৰি আছোঁ কাৰণ চাওক আপুনি যিমান ধুনীয়াকৈ বনায় বা যিমান আটক ধুনীয়াকৈ নবনাওক কিয় কণীটোতো কণীয়ে পাৰিব আৰু বহুত পইচা থাকিলেও বেলেগ কথা আমাৰ পইচা পাতি নোহোৱা মানুহ এনেকৈ আগবাঢ়ি আছোঁ অলপকৈ গতিকে আমি যিমান পাৰোঁ কম খৰচতে কৰি লাভ উঠাবলৈ আমি চেষ্টা কৰিম যাতে পিছলৈ আমি ভালকৈ কৰিম আৰু যদি আমি ইয়াতে ছাকচেছ হ'ব পাৰোঁ পিছলৈ আমি বস্তুখিনি পাৰ্মানেণ্ট কৰিম আৰু এয়া দেখিছে আমাৰ খুলখালি ধাবা খুলখালি তাৰে ওচৰতেই ডাইৰেক্ট পিছফালেই আমাৰ কামখিনি চলি আছে য'ত ৱেল্ডাৰে ৱেল্ডিং কৰি আছে কামখিনি কৰি আছে কেনেকৈ কি কৰি আছে গোটেইখিনি সম্পূৰ্ণকৈ দেখাম আজিলৈ ইমানেই আপোনালোকে চাই থাকক পৰৱৰ্তী ভিডিঅ'ত আপোনালোকে পাব কেজ আমি কেনেকৈ ইনষ্টল কৰিম আৰু গোটেই প্ৰচেছটো আপোনালোকক দেখুৱাম গতিকে আজিলৈ ইমানেই ধন্যবাদ জয় আই